হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া এইকেইদিন গম পাইছেই, আবেলি যা আৰু মোৰ ডিউটি ওপৰত পানী দিয়াৰ গছকেইজোপাত ভালো লাগিছে। দুপৰীয়াতে কাপোৰ ধুইছিলোঁ, যাবলৈ আৰু সাধ্য নহ'ল। সেয়া আবেলি গছত পানী দিবলৈ যাওঁতেহে কাপোৰখিনি মেলি দিলোঁগৈ, নহ'লে যিহে টেকটেকীয়া ৰ'দ। এযোৰ পূজাৰ গিফ্ট পাই গ'লোঁ, জায়ে দিলে। এয়া এযোৰ অকণমানকৈ দেখাই থৈছোঁ, পিছত পাহৰি যাম। আৰু পাকঘৰত কাম কৰাৰ মন একেবাৰেই নাই, তথাপিতো ভাবিছোঁ এটা ভাপত দিয়া পিঠাকে বনাই থৈ দিওঁ। এয়া লৈছোঁ, দেখিছেই নহয়, একাপতকৈ অকণমান কম পিঠাগুড়ি, অকণমান নিমখ দিছোঁ, অকণমান চেনি দিছোঁ ভাল লাগিবৰ কাৰণে। অকণমান নিমখীয়াকৈ বনাম, সেইকাৰণে নিমখৰ পৰিমাণটো বেছি। এচামুচ পাউডাৰ গাখীৰ, অকণমান জিৰা, গোটা জিৰা আৰু পানী একাপতকৈ অকণ কম লৈছোঁ, ঘুটি লৈছোঁ। এইটো বনাবলৈ একেবাৰে ইজি। অকণমান ইয়াতে মই সৰিয়হ ফুটাই তেল দি দিছোঁ, তেতিয়া খাবলৈ নিমখীয়াটোত ভাল লাগে। আৰু এচামুচ বেকিং পাউডাৰ, অকণমান খোৱা চ'ডা, বাছ ইমানখিনিয়ে। তাৰপিছত ঘুটি পাকি লৈ অকণমান তেল সানি কেক টিনটোত বহাই দিছোঁ পানীখিনি, উতলা পানীখিনিৰ ওপৰত। আৰু এইটো পটককৈ হৈ যায়। মই ৰাতি ভাত বনাওঁ মানে মোৰ হৈয়ে গৈছে পটককৈ। তাৰপাছত কিন্তু মই কাম এটা কৰিলোঁ, এয়া নমাই ল'লোঁ নহয়, দেখিছেনে? নমাই লৈ বেছি সময় নাৰাখিলোঁৱে, এয়া গৰমে গৰমে উলিয়াই দিলোঁ, যাৰ কাৰণে মোৰ ভাঙি থাকিলে কাটোতে। আৰু তাৰপাছত মই কি কৰিলোঁ, এনেই আৰু ইমান গৰমত কষ্টকৈ বনাইছোঁ, পেলাই দিম নে ভাঙি থাকিলে বুলি, এয়া অকণমান আকৌ তেলতে ভাজি থৈ দিলোঁ। খাবলৈ কিন্তু বহুত ভাল লাগিছে। আজি ৰাতিপুৱা এয়া ওলাইছে কোকৰাঝাৰ যাবলৈ, অকণমান দেখাই দিছোঁ। আজি ঘৰৰ গাড়ীখনকে লৈ যাব, এয়া ৰখি আছে। তাৰপাছত আহক। হেল্ল' এভৰিৱান, এতিয়া ভাবিছোঁ মই আৰু মাহে আছোঁ। মা বোলে এতিয়া অকণমান কৰ্ণফ্লেক্স খাব, গা ধুই আহি মা ভাতেই অকণ খায়, সদায় তেনেকৈয়ে খায়। আৰু মই ভাবিছোঁ ৰুটি চুটি নবনাওঁ, আৰু বাইদেউকো ফোন কৰি কৈছোঁ যে আহিব নালাগে, আজি মানুহ নায়েই, গতিকে মই কিবা চিলা তিলা এখনকৈ বনাই খাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ইফালে মই অকণমান পিঁয়াজ, কেপচিকাম, বিলাহী এনেকৈ লৈ লৈছোঁ। আৰু বহুত দিনৰ পিছত ঘৰত আজি একেবাৰে কম মানুহ, মানে যাও গ'ল ৰাতিপুৱাতে স্কুললৈ, 7:30 পৰাই কৰি দিছে। আৰু মই এইখিনি চপাৰটোতে সৰু সৰু কৰি লৈছোঁ। তাৰপাছত ব'লক, তাতে অকণমান অ'টছ দিছোঁ, অকণমান আটা দিছোঁ। নিজৰ কাৰণে কিবা এটা বনাই খাবলৈ বৰ এটা মনো নাযায়, তথাপিতো আৰু ভোকো লাগিছে দিয়কচোন, ৰাতিপুৱাই উঠিছোঁ। আৰু অকণমান গোটা জিৰা দিছোঁ, বৰ ভাল লাগে। জনি বা জিৰা দিলে চিলাটোত খাবলৈ ভাল লাগে, বা নৰসিংহৰ পাত। নিমখ দিছোঁ অকণমান, আৰু এয়া পেনখনতে তেল অকণ দি পেলাই বহাই দিছোঁ ধুনীয়াকৈ। তাৰপাছতে হৈ যোৱাত এয়া ইলুটি খিলুটি কৰি দিছোঁ, মোৰ চিলাখন হৈয়ে গ'ল। আৰু পেটো ভৰাই জানেনে, বহুত এয়া হয়, হেল্ডিও হয়। তাৰপিছত একাপ চাহ লৈ লৈছোঁ। এই চাহকাপৰ লগতহে আকৌ মজা আছে দেই। অকণমান পিঁয়াজ আৰু বিলাহীও লৈছোঁ। চাহকাপ খালেহে গালৈ জিৰ আহে, যিমানেই গৰম নহওক। মই বনাম অমৰাৰে বৰৰ টেঙা। বৰৰ কাৰণে মই দালি নহয়, আজি বেচন লৈছোঁ। ইমান গৰমত দালি চালি বটি থাকিব মন যোৱা নাই। একদম মা আৰু মইহে আছোঁ, ওপৰত জা আৰু লিজা আছে। একদম কমকৈ বনাম, বেছি নবনাওঁ। আৰু দুপৰীয়া এখন ভাজি বনাম, আজি ইমানেই বনাম, বেছি একো নকৰোঁ। পটল আলু কাটি লৈছোঁ। এয়া ব'লক তেনেহ'লে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কেনেকৈনো কি কৰোঁ। আৰু আজি একেবাৰে চাৰিওজনী আমি লেডিজেই আছোঁ, গতিকে আৰু ফাং ফুং কৰাৰ আজি দিন, নহ'লেতো ফাং ফুং কৰিব নোৱাৰি। এয়া এইখিনি কুকাৰতে দি দিছোঁ আৰু ধুনীয়াকৈ সিজাই লওঁ। তাৰপিছত কেৰাহীত পাতি পেলাই অকণমান তেল দিছোঁ, ভাবিছোঁ অকণমান জিৰা ফুটাই ভাজিখন বহাই লওঁ। এইখিনি সিজে মানে, সেই পটল আলু বেছি সময় নালাগেই, একো নিদিওঁ, অকণমান নিমখ হালধি দি দিছোঁ। তাৰপিছতে ঢাকনা মাৰি থৈ দিছোঁ, আৰু এইখিনি মই ৰেডি কৰি লৈ আছোঁ। বেচনখিনি ঘুটি লৈছোঁ, অকণমান নিমখ হালধি, অকণমান খোৱা চ'দা দি পেলাই। আৰু তাৰপাছতে ইফালে মোৰ চায়ও ৰ'ব, এইখিনিও হৈ গৈছে, আৰু সিফালে মোৰ ভাজিখিনিও প্ৰায় হৈয়ে হৈছে। এয়া মই অমৰাখিনি আৰু আলুখিনি কাঢ়ি থৈ দিছোঁ, এয়া দেখিছেনে, হৈয়ে গৈছে। আৰু এইফালে মোৰ ভাজিখনো প্ৰায় হৈ গ'ল। আৰু এতিয়া মই ধুনীয়াকৈ নমাই থৈ দিছোঁ। বেছি সময় নালাগে আচলতে কাটি কুটি ল'লে বনাবলৈ। আৰু এইফালে এটা কেৰাহীত মই তেল দিছোঁ, বৰকেইটা বোলো ভাজি লওঁ। বেচনৰে বৰ লৈছোঁ আজি মই, একদম কম মানে সময়ত বনাবলৈ ইচ্ছা কৰিছোঁ। কাৰণ কিয় জানেনে, অকণমান চাফ চিকুণ কৰিব লাগে পাকঘৰটো, মানে সদায় ওপৰেহে কৰা হয়, ভিতৰবিলাক কৰা নহয়। আৰু এয়াত লৈছোঁ অকণমান হালধি ঘুটি পেলাই, নিমখ হালধি, আৰু তাৰপিছতে অকণমান সৰিয়হ ফুটাই তাতে দি দিছোঁ হালধিখিনি, আৰু
সিজোৱা পাচলিখিনি। বাছ অমৰা আৰু আলুখিনি সিমানেই। আৰু অকণমান পনীয়া যেন লগাত অকণমান পিঠাগুড়ি ঘুটি পেলাই দি দিছোঁ। স্কিপ কৰিব পাৰে, সেইটো নিদিলেও কথা নাই, আপোনালোকৰ ইচ্ছা। দিলেও দিব, নিদিলেও নাই। এনেকৈ ভাল লাগে অমৰাৰে টেঙাখন খাবলৈ। আলু এটা মোহাৰি দিলেও হয়, মই আলু পিছে মোহাৰি দিয়া নাই। আজিকালি আলু যিমান পাৰোঁ কমাই দিওঁ। আৰু অকণমান ধনিয়া দি পেলাই এয়া মই বৰৰ টেঙাখন কাঢ়ি থৈ দিলোঁ। বাছ হৈয়ে গ'ল নহয়। আজি একদম সোনকালে কৰিছোঁ। আৰু এইবিলাক মই চাফা কৰিছোঁ, কিছুমান টেমা টুমুলি ধুইছোঁ, এইবিলাক চামুচ দেখিছেনে উলিয়াই পেলাইছোঁ চব। আৰু এয়া মই এতিয়া ধুই থাকোঁ। আৰু তাৰপাছতে ধুনীয়াকৈ কেবিনবিলাক এয়া মুচি কাচি লৈছোঁ। তাৰপাছত ধোৱা চামুচবিলাক ধুনীয়াকৈ সামৰি সুতৰি থ'ম। তাৰপাছতে আহিলেই নহয় অনলাইনৰ বস্তু, সেয়া ল'বলৈ নামি গৈছোঁ। সেইবিলাক কাম তাতে এৰি পেলাই এনেকুৱা হৈয়ে যায়। আৰু ইয়াত দেখিছেনে ইমান লেতেৰা ওলাইছে। বহুত টেমা টুমলিৰ ভিতৰত কিবাকিবি সোমায়ো থাকে, সেইবিলাক উলিয়াই মেলি লৈছোঁ। পূজা বুলি অকণমান চাফা কৰোঁ, কাৰণ আমি অকণমান 2 তাৰিখৰ পৰা এফালে যাম বুলি ভাবিছোঁ অক্টোবৰৰ। আহি যাম পূজালৈ, তথাপিতো পূজা বুলি আকৌ চাফা কৰিবলৈ সময়ে নাপাম। আৰু কিবা এটা উৎসৱ আহিলে এনেও বস্তুবিলাক অকণ ইফাল সিফাল কৰি মনটো কিবা এটা ভাল লাগে নহয়, নতুন নতুন লাগে, সিমানেই আৰুনো কি কৰিম। আৰু এয়া গৰমত অমৰাৰে ভাত সাজ ধুনীয়াকৈ খাই লওঁ। অকণমান দেখাই দিছোঁ আজি, যিহেতু নাই মোৰখনকে শ্বেয়াৰ কৰিছোঁ। আৰু তেন্তে আজিলৈ